Good evening, everyone. Good evening, good evening. Oh, নিজৰ ফোনটো পাইছে যে Good evening, everyone. Good evening, Mo Kuhi, Somu. কোন আছে আৰু চাও আজি ৰাইজ ক'ত গ'ল কৌস্তভ ওকে আজি আহা ক্লাছ 10 সকলে যে 11 লৈ পুৱা সকলে যে ক্লাছ 10 গ্ৰুপত সোমাই থাকে তেওঁলোক আজি আহক এই মোৰ খবৰ বহুত ভাল চুমু মোৰ খবৰ বহুত ভাল পৰাগ দত্ত দীপাঞ্জলি দাস তো সকলো আহা চুমু অল ইন ওয়ান ওকে কোন আছা নেচাৰেল আসাম আৰু কোন আছে ইসান আহমেদ গুড ইভিনিং ইসান আহমেদ ওকে আফ্ৰিদা আহা সকলো জয়েন হৈ লোৱা যিমান পাৰা হিমান সোনকালে জয়েন হৈ লোৱা আৰু আমাৰ লিংকটো যিমান পাৰা হিমান শ্বেয়াৰ কৰি লোৱা আজি আমাৰ ফাৰ্ষ্ট তোমালোকৰ ক্লাছ 11 ৰ কাৰণে মেথছৰ ক্লাছ ষ্টাৰ্ট হৈছে হা নতুন বেটছৰ কাৰণে ফাৰ্ষ্ট ইউটিউবত আৰু তোমালোকে জানাই ক্লাছ 11 ৰ কাৰণে আমি লঞ্চ কৰি থৈছো তোমালোকৰ ফিনিক্স বেটছ হা আৰু যোনটো ক্লাছ ষ্টাৰ্ট হ'বলৈ গৈ আছে তোমালোকৰ 10 এপ্ৰিলৰ পৰা হা আৰু তাত এতিয়া যদি যিসকলে জয়েন হোৱা নাই তেওঁলোকে যদি জয়েন হোৱা নাই তেনেহলে তেওঁলোকে তাত গৈ জয়েন হৈ লোৱা ঠিক আছে প্ৰথমে মই তোমালোকৰ লগত অলপ কথা পাতি লওঁ কাৰণ এই সেশনটোত চাগে আমি এবছৰ ধৰি ক্লাছ 10 ত পঢ়ি অহা হে পঢ়ুৱাই অহা তোমালোকে পঢ়ি অহা বা মই পঢ়ুৱাই অহা হে ষ্টুডেণ্টসকলক লগ পাম ন কোন আছা মাছৰ বজাৰ বেটছিস ইমোশন হা মৌকুহি আৰু কোন আছে চাও yes মৌকুহি কিয় চিনি নাপাম আপোনাৰ নামটো আৰু চিনি নাপালে কেনেকৈ হ'ব ন কিয় চিনি নাপাম কোন আছা আফ্ৰিদা আৰু আহা গৌৰাংগম আৰু কোন আছা বৈষ্ণৱ ওকে মুঠতে মোক এতিয়া ফাৰ্ষ্ট কৈ লোৱা তোমালোকে যোৱা এবছৰ ধৰি আমাৰ লগত পঢ়ি অহা কোন আছা ক্লাছ 10 ত পঢ়ি অহা কোন আছা চাও তোমালোকৰ নামকিটা এবাৰ চাই লওঁ ন তাৰ পিছত আমি আৰম্ভ কৰিম আজি তোমালোকৰ এই ক্লাছ 11 ৰ প্ৰথমটো চেপ্টাৰ মেথছৰ হা আৰু এটো আছিল সংহতি যাক আমি ইংৰাজীত কওঁ সেট আৰু এই চেপ্টাৰটো অনলি ক্লাছ 11 ৰ কাৰণেই নহয় এই চেপ্টাৰটো তোমালোকক দৰকাৰ হ'ব ক্লাছ 10 ত যিসকলৰ এডভান্স মেথমেটিক্স আছে তেওঁলোককো দৰকাৰ হ'ব হে একেখিনি বস্তুৱে আমি ক্লাছ 11 ত এতিয়া পঢ়িবলৈ পাম আৰু যিসকলে ক্লাছ 11 ত ক্লাছ 10 ত এডভান্স মেথমেটিক্স পঢ়ি আহিলা তেওঁলোকৰ কাৰণে এইটো চেপ্টাৰ একেবাৰে ভাতৰ লগত পানী খোৱা কামতকৈ ইজি কাম হা মই আছো স্পিতা ওকে হা মেথমেটিক্স লাভাৰ হাই মেথমেটিক্স লাভাৰ চিন্ময় কোৱা খবৰ কোৱা তোমালোকৰ এতিয়া ফাৰ্ষ্ট তুমি ইউটিউবত পঢ়িছিলা ন তোমাকো পাইছিলো ইউটিউবত আছা ন ঠিক আছে ক্লাছ 11 ৰ ক্লাছ বুলি কৈ দিয়া লগে লগে আমাৰ মানুহবিলাক কমি গ'ল কাৰণ মেট্ৰিক পৰীক্ষা দিছোহে ভাই এতিয়ানো 11 পঢ়িব লাগে নে ন মেট্ৰিক পৰীক্ষা দিছোহে ভাই পৰীক্ষা দি উঠা আমাৰ এমাহে হোৱা নাই এতিয়ানো আকৌ পঢ়েনে ন 11 বুলি কোৱা লগে লগে মানুহ কমি যায় মোৰ বেয়া ছাৰ মেথমেটিক্স লাভাৰ কি হৈছে চিন্ময় তোমাৰ কি হৈছেনো হা কবাচোন বাৰু মোক তোমাৰ কিয়নো বেয়া মোক মেছেজ কৰি কবা পাৰ্সোনাল মেছেজ কৰি কবা দেই ওকে অংকিত শইকীয়া আছা ওকে পঢ়িম বাৰু পঢ়িম আজি আমি প্ৰথম চেপ্টাৰটো উলিয়াই লৈছো হে আজি আমি পঢ়িম কিন্তু অলপ কথা পাতি লওঁ হা আৰু মই এটা কথা কৈ লওঁ যিসকল ক্লাছ 10 ৰ ষ্টুডেণ্ট অকল পঢ়ুৱালে নহ'ব ন আমাৰ নিজৰ প্ৰমোশনখিনিটো কৰি ল'বই লাগিব যিসকল 10 ৰ ষ্টুডেণ্ট তেওঁলোকৰ কাৰণে চলি আছে তোমালোকৰ লাচিত বেটছ হা আৰু লাচিত বেটছত মই অনলি দুটা ক্লাছ কৰিছোঁ যিসকলে জয়েন কৰিবলগীয়া আছে তেওঁলোকে অতি সোনকালে জয়েন কৰি লোৱা কাৰণ ক্লাছ আমি এই লাচিত বেটছটোত বহুত বেছি ক্লাছ আগবঢ়োৱা নাই কাৰণ আমাৰ প্ৰতিজন এডুকেটৰৰ পৰা ধৰা খুব বেছি দুটা বা তিনটা লৈকে ক্লাছ হৈছে আৰু সেই হৈ যোৱা ক্লাছখিনিও তোমালোকৰ আপলোড হৈ আছে ক'ত আমাৰ এপত আপলোড হৈ আছে গতিকে যিসকলে ভাবিছা যে সাৰ্পিৰ সৈতে পঢ়ো আৰে যোৱা না ভাই লাচিত বেটছত জয়েন হৈ লোৱা আমি এপত গৈ পঢ়িম ধুনীয়াকে আৰু কথাটো হৈছে কি এই লাচিত বেটছত যিসকলে এডমিশন নললে বা যিসকলে এতিয়ালৈকে জয়েন হোৱা নাই তেওঁলোকে যদিহে সাৰ্পিত পঢ়িবলৈ হয় তেনেহলে তেওঁলোকে কিন্তু আকৌ নতুন বেটছ ষ্টাৰ্ট হ'বলে তোমালোকৰ 1 মাহ ৰখিব লাগিব অৰ্থাৎ 1 মেৰ পৰাহে আমাৰ নতুন এটা বেটছ ষ্টাৰ্ট হ'ব হা আৰু 1 মাহ ৰখিবলৈতো এতিয়াও আমাৰ 25 দিন সময় আছে গতিকে 25 দিন ৰৈ থকাতকে তোমালোকে সেই এটা দুটা ক্লাছ গৈছে যদিও লাচিত বেটছত জয়েন হৈ ল'ব পাৰা তোমালোকৰ সুবিধাৰ কাৰণে মই কৈছো ঠিক আছে আৰু ক্লাছ 11 ৰ কাৰণে ফিজিক্স কেমিষ্ট্ৰি মেথছ বায়োলজি ইংলিছ এণ্ড ইংলিছ গ্ৰামাৰ আটাইখিনি
11 12 ইংলিছ এণ্ড ইংলিছ গ্ৰামাৰ আটাইখিনি কোৰ্চেছ লৈ আমাৰ লঞ্চ কৰি থোৱা আছে আমাৰ ফিনিক্স বেটছ প্লাছ তাত আৰ্টছৰ কোৰ্চবিলাকো ইনক্লুড হৈ আছে গতিকে তোমালোকে যদিহে ভাবিছা আৰু আমাৰ ফিনিক্স বেটছৰ ক্লাছ ষ্টাৰ্ট হ'ব 10 এপ্ৰিলৰ পৰা যদিহে ভাবিছা বোলে 11তো চাৰ্পিৰ সৈতে পঢ়োঁ তেনেহ'লে তোমালোকে নিজৰ চিটটো বুক কৰি থোৱা আৰু সেই বেটছত জইন হ'বৰ কাৰণে নাম্বাৰবিলাক আমাৰ তলত গৈ থকা নাম্বাৰকেইটাতে তোমালোকে ফোন কৰি আমাৰ টিমৰ সৈতে পাতি লোৱা ঠিক আছে আৰু আটাইতকৈ ডাঙৰ কথাটো ক'বলৈ তোমালোকক কোৱাই নাই যে আমি 11 এণ্ড 12ৰ ক্লাছেছবিলাক আমি এই চেনেলটোৰ পৰা অৰ্থাৎ চাৰ্পি আমাৰ এই চেনেলটোৰ পৰা নকৰোঁ আজি ষ্টাৰ্টিং কাৰণে মই এইটো চেনেলৰ পৰা কৰিছোঁ কিন্তু আমি সেইখিনি ক্লাছ কৰিম আমাৰ চাৰ্পি এইচএছ বুলি এটা নতুন চেনেলৰ পৰা হা কাৰণ চোৱা ইয়াতে আমি 9 এণ্ড 10ৰ কাৰণে গাইড কৰিব লাগিব ন চ' আমি সেই 11 এণ্ড 12ৰ খিনিও যদি ইয়াত দি দিওঁ তোমালোকৰ নিজৰ খেলিমেলি লাগিব চ' আমি বেলেগকৈ এটা ইউটিউব চেনেল ক্ৰিয়েট কৰি ৰাখিছোঁ যিটোৰ নাম হৈছে চাৰ্পি এইচএছ আৰু সেই চেনেলটোৰ লিংক আমাৰ টেক টিমে এতিয়াই তোমালোকৰ কমেণ্ট বক্সত পিন কৰি দিব চ' তোমালোকে যিসকল এবাৰ 11 এণ্ড 12ৰ ষ্টুডেণ্ট তেওঁলোকে আমাৰ এই চাৰ্পিৰ লাইভ ছেশ্যনবিলাক পাই থাকিবৰ কাৰণে মানে ইউটিউব লাইভবিলাক পাই থাকিবৰ কাৰণে তোমালোকে সেই চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা অ'কে মোৰ ক'বলগীয়াখিনি হৈ গ'ল এতিয়া তোমালোকে কোৱা ছাৰ মই এডভান্স নাছিল যিসকলৰ এডভান্স নাছিল তেওঁলোকে আজি ছেশ্যনটো বহুত ভালকৈ মন দিয়া য়েছ মনোজ্ঞ বসন্ত ছাৰ ইজ বেক অ'কে তোমালোকে আহি যোৱা যিসকলৰ এডভান্স মেথমেটিক্স আছিল তেওঁলোকে মোক সহযোগ কৰিবা মোক মই সোধা প্ৰশ্নবিলাকৰ উত্তৰ দি যাবা হা আৰু যিসকলৰ এডভান্স মেথমেটিক্স নাছিল তেওঁলোকে কি কৰিবা অলপ মনোযোগ দিয়া যাতে আমাৰ এই প্ৰথম চেপ্টাৰটোৰ তোমালোকৰ মই আজি এই চেপ্টাৰটোত মানে এই চেপ্টাৰটোৰ বেছিক বস্তু কমপ্লিট ক্লিয়াৰ কৰি থৈ যাম আৰু তেতিয়া গম পাবা ৱাও 11ৰ মেথছ ইমান বেছি ইজি হা ইমান বেছি ইজি হয়নে চাই থাকা এতিয়া কথাটো হৈছে আমি প্ৰথম পঢ়িম সংহতি যাক আমি ইংৰাজীত কওঁ সেট হা এটা সংহতি হৈছে কি সংহতি হৈছে কিছুমান সুসংগঠিত বস্তুৰ থোপ গম পাইছানে কিছুমান এতিয়া সুসংগঠিত বস্তু বুলি ক'লে আমি কি বুলি বুজিম কিছুমান ৱেল ডিফাইন অবজেক্টৰ কথা বুজিম গম পাইছানে সেট ইজ এ ৱেল ডিফাইন কালেকশ্যন অফ ডিষ্টিংক্ট অবজেক্ট গম পাইছানে এতিয়া সেট বুলি ক'লে আমি চিম্পলকৈ এটাই কথা ক'ব লাগিব যে সেট ইজ এ ৱেল ডিফাইন কালেকশ্যন অফ ডিষ্টিংক্ট অবজেক্ট বা সংহতি হৈছে এটা সুসংগঠিত বস্তুৰ সজ্জা বা থোপ ঠিক আছে তেনেহ'লে সেই সুসংগঠিত বস্তুবিলাকনো কি হ'ব পাৰে ধৰি লৈছোঁ আমি এটা সপ্তাহত কেইটা দিন থাকে বোলে এটা সপ্তাহত কেইটা দিন থাকে বোলে ছাৰ 7টা দিন থাকে ঠিক আছে বোলে আমি 7টা দিন একেলগে লিখি ল'লোঁ 7টা দিন ছানডে মানডে টিউজডে হয়নে উইডনেছডে থাৰ্ছডে ফ্ৰাইডে ছেটাৰডে আকৌ 1 2 3 4 5 6 7টা অ'কে ছেটাৰডে হৈ গ'ল আমাৰ এই কি কৰিলোঁ এইকেইটা সপ্তাহৰ 7টা পাৰৰ নাম লিখি ল'লোঁ লিখি পিনি বোলে লগাই দিলোঁ মানে আমি কি কৰিলোঁ এটা থোপ খুৱাই দিলোঁ হা এইটো এটা কি হৈ গ'ল আমাৰ সংহতি হৈ গ'ল এটা সংহতি বুলি ক'লে আমি একদম চিম্পলকৈ এটাই কথাই বুজিম যে সেট ইজ এ ৱেল ডিফাইন কালেকশ্যন অফ ডিষ্টিংক্ট অবজেক্ট বা সংহতি হৈছে সুসংগঠিত বস্তুৰ এটা থোপ য'ত আমি কি কওঁ কিছুমান মানে নিৰ্দিষ্ট সুসংগঠিত বস্তু মানে ধৰা এই সেটটোত আমি এইটো কিহৰ কাৰণে লিখিছোঁ সেটটো আমি এই সেটটো লিখিছোঁ আমাৰ সপ্তাহত থকা 7টা বাৰৰ কাৰণে লিখিছোঁ হয়নে গতিকে আমি কিন্তু সেই সুসংগঠিত বস্তু বুলি ক'লে যে বা ৱেল ডিফাইন কালেকশ্যন অফ অবজেক্ট বুলি ক'লে যে এই যে আমি সপ্তাহৰ 7টা বাৰৰ নামৰ কাৰণে সেটটো লিখিছোঁ আৰু ইয়াত কিন্তু আমি সেই সপ্তাহৰ 7টা বাৰৰ নামহে ভৰাম ইয়াত কিন্তু আমি মাহৰ নাম এটা ভৰাই নিদিওঁ সি সেট নহ'ব বুজিছা কনচেপ্টটো তেনেকৈ ল'ব লাগিব মানে সেইটো মানে যদিহে আমি ক'লোঁ বোলে সপ্তাহৰ 7টা বাৰক আমি গোট খুৱাই লওঁ গোট খুৱালে আমি কি পাম সিহঁতৰ এটা থোপ এটা পাম ন সেই থোপটোৱে হ'ব কি সেই সপ্তাহৰ 7টা বাৰৰ এটা সংহতি বা সেট বুজি পাইছা আৰু সেইটোৱে মিন কৰে যে সেট ইজ এ ৱেল ডিফাইন কালেকশ্যন অফ ডিষ্টিংক্ট অবজেক্ট আৰু ইয়াত যদি তোমালোকে বোলে এখন নদীৰ নাম সুমিয়াই দিলা বোলে এখন দেশৰ নাম সুমিয়াই দিলাটো নহ'ব আৰু সেটবিলাকক আমি এই গোটেই সেটবিলাকক আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ কিছুমান কেপিটেল লেটাৰ দি ৰিপ্ৰেজেণ্ট কৰোঁ আৰু সেইটো তোমালোকে নিজৰ মতে দি ল'ব পাৰা ধৰা হওক আমি সপ্তাহৰ 7টা বাৰৰ নাম লিখি লৈছোঁ আৰু ইহঁতক কেনেকৈ লিখোঁ বাৰু চোৱাচোন আমি ইহঁতক এই এটাৰ পিছত এটা কমা দি লিখোঁ বুজিছা ধৰি লৈছোঁ এই সপ্তাহৰ 7টা বাৰৰ কাৰণে আমি এটা থোপ তৈয়াৰ কৰিছোঁ বা ইহঁতক আমি কালেকশ্যন কৰি গোটাই লৈছোঁ এইটো বেলেগো হ'ব পাৰে আমি এতিয়া বাৰু সপ্তাহৰ 7টা বাৰৰ নামে আমি লিখি লৈছোঁ ঠিক আছে হা এতিয়া ইহঁতক আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ কিছুমান কেপিটেল লেটাৰ দি আমি ৰিপ্ৰেজেণ্ট কৰোঁ ধৰি লৈছোঁ এ হৈছে আমাৰ এটা সেট বা এ হৈছে আমাৰ এটা সংহতি আৰু এইটো কিহৰ সংহতি এইটো হৈছে আমাৰ সপ্তাহত থকা 7টা বাৰৰ সংহতি গতিকে আমি কি কৰিম আৰু সেই সংহতিটোক আমি কিহে ৰিপ্ৰেজেণ্ট কৰিছোঁ এ ৰিপ্ৰেজেণ্ট কৰিছোঁ একদম চিম্পল বস্তু গম পাইছানে ছাৰ মই ক্লাছ 8ত অ'কে চাই থাকা যদি জানিব মন গৈছে আমাৰ 11ৰ কোৰ্চবিলাক যদি জানিব মন গৈছে 11ততো আমি কি পঢ়িবলৈ পাম যদি জানিবলৈ মন গৈছে চাই থাকা কিন্তু টান বুলিবলৈ একোৱেই নাই আমি যিমানখিনি পঢ়িছিলোঁ ক্লাছ 10ত আৰু তাতকৈ অলপ বেছি বস্তু বেছিকৈ পঢ়িবলৈ পাম কিন্তু যদিহে
তোমালোকে মনোযোগেৰে প্ৰথমৰ পৰা শেষলৈকে বুক কনচেপ্টবিলাক ক্লিয়াৰ কৰি লোৱা তেনেহ'লে 11ৰ মেথছখন বহুত বেছি ইজি হয় আৰু যিসকলে সুদীপ্ত কি খবৰ সুদীপ্ত ক্লাছত মন দিয়া দেই এতিয়া আহিছোহে কিমান পালেগে নাই আমি ষ্টাৰ্ট কৰাই নাই আমি জাষ্ট সংহতিৰ বেছিক সংহতি মানেনো কি তাকে চাই আছো গম পাইছানে অৰ্থাৎ কথাটো হৈছে এইটোৱে যদিহে তোমালোকে ক্লাছ 10ত 11 এডভান্স মেথমেটিক্স আছিলে তেনেহ'লে ক্লাছ 11ৰ মেথছখন মই কৈছো নহয় তোমালোকৰ কাৰণে ভাতৰ লগত পানী খোৱাতকৈ ইজি হৈ থাকিব হা মই কৈছো বুলি বিশ্বাস কৰি নল'বা কিন্তু মাজে মাজে টানো আছে তাৰ কাৰণে আমি অলপ ভালকৈ পঢ়িব লাগিব 11 বুলি যদি আমি মানে গোটেই কোৰ্সটো যদি ভালকৈ মনোযোগ নিদো পৰীক্ষাত গৈ আকৌ 0 হৈ থাকিব গম পাইছানে কাৰণ 11 তোমালোকে এডভান্স মেথছ লৈছিলা যদিও ক্লাছ 10তে পঢ়ি আহিছিলা ন তাকটো ৰিভাইজ কৰিব লাগিব আৰু মেথছত এটা কথা সদায় দৰকাৰ হৈ থাকে কি মেথছত আমি যিমান ৰিভাইজ কৰো সিমানে আমাৰ মনত থাকে কথাবিলাক সিমানে আমাৰ ব্ৰেইনটো শাৰ্প হৈ থাকে মেথছৰ কাৰণে আৰু সিমানে আমি কি কৰিব পাৰো তাত ক্যালকুলেশনবিলাক পটাপট কৰিব পাৰো 11 ক্লাছ 10ৰ এডভান্স মেথছ পঢ়ি আহিছা মই ক্লাছ 10ৰ এডভান্স মেথছ পঢ়ি আহিছো স্যাৰ 11ৰ মেথছ মই ফালি থৈ আহিম নাই ভাই নোৱাৰিবা কাৰণ 11তো তোমালোকে পঢ়িবই লাগিব কমপ্লিট কিতাপখন একেই নহয় বুজিছা নতুন বস্তু বহুত ইয়াত কিছুমান এড হৈছে গম পাইছানে ৰিলেশন এণ্ড ফাংচন ইয়াৰ 3 নম্বৰ চেপ্টাৰ ইয়াৰ পিছৰ চেপ্টাৰ যোনটো আমি পাম হেতু আমি ক্লাছ 10ত পোৱা নাছিলো তেনেকৈ আমি বহুত কিটা চেপ্টাৰ নতুনকৈ পাম ত্ৰিকোণমিতি যোনখিনি ক্লাছ 11ৰ ত্ৰিকোণমিতি সেইখিনি আমি ক্লাছ 10ত পোৱাতকৈ অলপ বেছি তাতে ফৰ্মুলা আছে এনেকৈ আমি কিছুমান বেছি বস্তু পঢ়িব লগীয়া হ'ব ক'ত আমি 11ত ওকে এতিয়া ঠিক আছে সংহতি মানে কি বুলে বুজি পাইছানে সংহতি বুলি যদি তোমালক খুদে বুলে স্যাৰ আমাৰ 11ৰ প্ৰথম চেপ্টাৰটো কি বুলে 11ৰ প্ৰথম চেপ্টাৰটো সংহতি বুলে সংহতি মানে কিনো সংহতি হৈছে কি কিছুমান সুসংগঠিত বস্তুৰ থোপ হা বা set is a well defined collection of distinct object অৰ্থাৎ আমি এই সংহতি বুলি ক'লে আমি এনেকুৱা কিছুমান বস্তুৱে বুজিম যোনবিলাক বস্তুত আমি মানে সেই একে ধৰণৰ হ'ব লাগিব আমি ধৰা ইয়াতে এইটো প্ৰভাৱ লিখি লৈছো দেই এই এ হৈছে কি ধৰা সপ্তাহৰ 7টা 12ৰ সংহতি ঠিক আছে মই অসমতে লিখি দিছো বাৰু প্ৰথমখিনি হা সপ্তাহৰ 12ৰ সংহতি বুলি আমি সপ্তাহৰ 7টা 12ৰ সংহতি যদি লিখিবলৈ যাও ধৰি লৈছো সপ্তাহৰ 7টা 12ৰ সংহতিটোক আমি এ ৰিপ্ৰেজেন্ট কৰিম অৰ্থাৎ আমি কি কৈছিলো মই প্ৰথমে কৈছিলো যে সেট এটাত থকা এলিমেন্ট বিলাকক বা সেট এটাক ৰিপ্ৰেজেন্ট কৰো আমি কিছুমান ক্যাপিটেল লেটাৰ দি হা গতিকে এ বুলি লিখি লৈছো তেনেহলে আৰু এতিয়া আমি কি কৰিম এৰ এলিমেন্ট বিলাক বা এত থকা মৌল কাকৈ মই তোমালক কম মৌলসমূহ ৰিপ্ৰেজেন্ট কৰিবলৈ আমি কাৰ্লি ব্ৰেকেট দি লৈছো আৰু তাতে আমি এলিমেন্ট বিলাক ভৰাই দিছো আৰু এই এলিমেন্ট বা মৌল বিলাক কি হৈছে আমি কি বুলি কৈছিলো সপ্তাহত থকা 7টা 12ৰ সংহতিটো লিখিব লাগে মানে আমি লিখিব লাগে কি সপ্তাহত থকা 7টা 12ৰ নামখিনিক এটা থুপ তৈয়াৰ কৰিব লাগে আৰু সেই থুপটো বুলে তুমি বুলে ধৰা হা ৰাখিব লাগিব ন ধৰি ৰাখিব লাগিব ন একদম সিম্পল কে বুজাচোন আমি তাক ধৰি ৰাখিব লাগিব ন আৰু সেই ধৰি ৰাখিবৰ কাৰণে আমি কি কৰো বুলে কাৰ্লি ব্ৰেকেট ইউজ কৰো বুলে স্যাৰ ধৰি নাৰাখিলে হেতি কাগজৰ পৰা পলাব নেকি নাই হেতি কাগজৰ খনৰ পৰা লিখাৰ পিছত পলাব নোৱাৰে কিন্তু তাক আমি বুজাবলৈ কি ইউজ কৰো আমি এই কাৰ্লি ব্ৰেকেটটো ইউজ কৰো আৰু সেই যে আমি 7টা 12ৰ নাম যে লিখিম সেই 7টা 12ক আমি ধৰি লৈছো এটা সানডে মনডে মই গোটেইখিনি লিখি দিয়া নাই আৰু প্ৰথম লেটাৰটা লিখি দিছো তোমালকে নিশ্চয় চাগে বুজি পাইছা হয় নাই ঠিক আছে যদি বুজি পাইছা এটা কথা মন কৰা এই 7টা 12ৰ নাম যে লিখিলো বা অন্য এটা সেটৰ যদি এলিমেন্ট বিলাক যদি লিখিবলৈ যায় বা মৌল বিলাক যদি লিখিবলৈ যায় তেনেহলে ইটো লগত হিতুক আমি কেনেকৈ সেপাৰেট কৰি ৰাখো কমা দি সেপাৰেট কৰি ৰাখো বুজি পাইছা সেটৰ একেবাৰে বেসিক বস্তুখিনি এইখিনি হা এতিয়া আমি গুছি যাম তোমালোকৰ ডেফিনেশনলে ৰবা আইছা যদি অলপ ভালকে বুজাই থৈ যাও ওকে সংহতি বা সেট A set is a well-defined collection of objects. A set can have any group of items. It can be collection of numbers, days of a week, types of vehicle, and so on. অর্থাৎ আমি যদি এতে এই অবজেক্ট বিলাক যদি কালেক্ট কৰো ন সেই কালেক্ট বিলাক মানে একেটা শ্ৰেণীৰে হ'ব লাগিব কিন্তু ধৰি লৈছো চাবা হা আমি যদি বুলে প্ৰথমে বুলে লিখিবলৈ গলো মনোযোগ দিয়া কথাখিনি লিখিব মনোযোগ দিয়া অলপ ভালকে মনোযোগ দিয়াচোন তোমালোকে আমি বুলে প্ৰথমে লিখিব গলো বুলে সেট চাবা হা আমি কি এক্সাম্পল দিছিলো ইট be a collection of numbers okay collection of number হ'ব পাৰে days of a week হ'ব পাৰে types of vehicle হ'ব পাৰে and so on এনেকে ধৰা আমি days of a week মই তোমালোকক হেতু বুজাই আছিলো days of a weekৰ কাৰণে আমি সেট এটাও লিখিব গলো তাত কিন্তু সেই ডে খিনিহে হুমাব অন্য এলিমেন্ট তাত আকো নুহুমায় বুলে আমি ভাৰতৰ
বাট বাতিয়া সেই নদীৰ নাম যদি লিখিবলৈ যাওঁ সেইটো আমাৰ অলপ ক্ৰিটিকেল হৈ যায় বস্তুটো বোলে আমি ক্লাছ 10ত থকা বা ক্লাছ 11ত থকা ষ্টুডেণ্টসকলৰ বা ক্লাছ 11ত থকা বয়জসকলৰ নামৰ সংহতি লিখিব লাগে তাত কিন্তু আমি সেই বয়জসকলৰ নামৰ নামেই লিখিম তাত আমি কিন্তু লগতে সেই ক্লাছ 10ৰ বা ক্লাছ 11ৰ সেই ছোৱালী বা গাৰ্লছৰ নামটো তাত আমি এড কৰি নিদিওঁ বুজিছা একদম সিম্পল কথা মানে আমি যিটো লিখিব লাগে সেইটোৱে লিখিব লাগিব গম পাইছানে ঠিক আছে এ ভেৰি সিম্পল এক্সাম্পল অফ সেট চোৱাচোন would be like this set a ধৰি লৈছো আমি এটা সেট মই কৈছিলো নহয় তোমালোকক সেট বিলাকক আমি কিহে ৰিপ্ৰেজেন্ট কৰিম আমি হটক কিছুমান ক্যাপিটেল লেটাৰ দি ৰিপ্ৰেজেন্ট কৰিম তো ঠিক আছে আমি সেট a আমি ইয়াক ৰিপ্ৰেজেন্ট কৰিছো চোৱাচোন আমি অৰ্থাৎ এই 1 2 3 4 5 এই এলিমেন্ট কিটা এইকিটাক আমি কি বুলি কম সেটটোত থকা এলিমেন্ট বা মৌল বুলি কম আৰু এই এলিমেন্ট কিটাক আমি কিহে ৰিপ্ৰেজেন্ট কৰিছো ক্যাপিটেল লেটাৰ a ৰিপ্ৰেজেন্ট কৰিছো আৰু ধৰি লৈছো আমি অন্য এটা সেট লিখিছো আমি কি ই সেট ই লিখিছো ঠিক আছে আৰু এই ইট আমি কি লিখিছো চোৱাচোন এ ই আই ও ইউ এইকিটা এলিমেন্ট কোড সোমাই আছে আমাৰ সেট ইট সোমাই আছে আৰু এটা মই কৈছিলো নহয় অকল এলিমেন্ট কিটা লিখি দিলেই নহব ইহতক দুইফালে দুইখন মুখ বন্ধ কৰি দিব লাগিব কাৰ্লি ব্ৰেকেট দি নহয় জানো আমি কাৰ্লি ব্ৰেকেট দি বন্ধ কৰি দিছো এতিয়া যে এই কাৰ্লি ব্ৰেকেটৰ মাজত থকা এইবিলাক যোনবিলাক আমি ইয়াতে টাৰ্ম পাইছো এইবিলাকক আমি কি বুলি কওঁ সেটটোত থকা এলিমেন্ট বুলি কওঁ বুজি পাইছে নে বুজি পাইছে হা ডেফিনেশনটো মুখস্থ কৰিব লাগিব নেকি হা ডেফিনেশনটো মুখস্থ কৰিব নালাগে হা ওকে চিন্ময় কলিতা অৰ্থাৎ ম্যাথমেটিক্স লাভাৰ কি কৈ আছা তুমি হেতুৱে লিখি আছো মই পাইছা পাইছে ন ওকে ওকে এটা চাবা হা আমি যদি বোলে একদম বেসিক কিছুমান বস্তু তোমালোক দেখাই থৈ যাও আমি বোলে নেচাৰেল নাম্বাৰৰ কাৰণে সেটটো লিখিব লাগে চাবা হা এটা নেচাৰেল নাম্বাৰৰ কাৰণে সেটটো লিখিব লাগে ঠিক আছে আমি কোৰ পৰা স্টাৰ্ট কৰিম নেচাৰেল নাম্বাৰ বিলাক কোৰ পৰা স্টাৰ্ট হৈছিলে বোলে স্যাৰ 1 ৰ পৰা স্টাৰ্ট হৈছিলে ওকে আমি 1 ৰ পৰা লিখিলো 1 2 3 বাকিখিনি আমি লিখি থাকিম ইয়াতে লিখি শেষ কৰিবতো নোৱাৰো গতিকে ডট ডট দি দিলো পানী অলপ দিব ডট ডট দি দিলো হা তাৰপিছত চাবা হা আট এ নেচাৰেল নাম্বাৰৰ কাৰণে আমি যোনটো সেট লিখো তাক আমি ক্যাপিটেল এন এ ৰিপ্ৰেজেন্ট কৰো হা তাৰপৰা হোল নাম্বাৰৰ কাৰণে আমি যোনটো সেট লিখিম নেচাৰেল নাম্বাৰ এণ্ড হোল নাম্বাৰৰ মাজত ডিফাৰেন্সটো কি আছিলে হা বোলে হোল নাম্বাৰ ওকে হোল নাম্বাৰটোত কি সোমাই যায় হোল নাম্বাৰটোত আমাৰ 0 টো ইনক্লুড হৈ যায় আৰু নেচাৰেল নাম্বাৰ বিলাকত কি 0 টো ইনক্লুড নহয় ওকে ঠিক আছে তোমালোকৰ ফালৰ পৰা বহুত ধুনীয়া ধুনীয়া এক্সাম্পল কিছুমান আহি আছে নিশ্চয় বুজি পাইছে ন ওকে এগৰাকীয়ে কৈছে ভাৱেল v a i o u ওকে a i o u আমি লিখিলো একদাক মই ভাৱেল বুলি নাম দিয়া কাৰণেহে ভাৱেল হৈছে ন আমি ইউ দি দিছো নামটো যেনিবা এখিনি ভাৱেলৰ কাৰণে নহয় যেনিবা বেলেগ কিছুমান এলিমেন্ট আছে সো আমি ই দিও লিখিব পাৰো বুজিছা বুজি পাইছে ন আকৌ আহিলে চোৱা আকৌ ইন্টিজাৰ অৰ্থাৎ অখণ্ড সংখ্যা বিলাকৰ কাৰণে যোনটো আমি সেট লিখো তাক আমি কিহে ৰিপ্ৰেজেন্ট কৰো বলে জেড এ ৰিপ্ৰেজেন্ট কৰো সেট অফ ৰেশনাল নাম্বাৰক আমি কিহে ৰিপ্ৰেজেন্ট কৰো কিউ এ ৰিপ্ৰেজেন্ট কৰো হয়নে আৰু ইৰেশনাল নাম্বাৰক আমি কিহে ৰিপ্ৰেজেন্ট কৰো ইৰেশনাল নাম্বাৰক কিহে ৰিপ্ৰেজেন্ট কৰো আমি ইৰেশনাল নাম্বাৰক ৰেশনাল নাম্বাৰ কিউ এ ৰিপ্ৰেজেন্ট কৰো ন ইৰেশনাল নাম্বাৰ কিহে ৰিপ্ৰেজেন্ট কৰো তোমালে কমেন্ট কৰি কৈ থবাচোন মোক ইৰেশনাল নাম্বাৰক আমি কিহে ৰিপ্ৰেজেন্ট কৰো তাৰ পিছত আহিলে চাবা হা এতিয়া আমি ইয়াতে আৰু কেটামান বস্তু চাই লওঁ এলিমেন্ট অফ সেট অৰ্থাৎ এলিমেন্ট অফ সেট কি আছিল মই তোমালোকক কৈছিলো যে ধৰি লৈছো আমি যিকোনো এটা সেট লিখিলো সেট a চাবা হা মনোযোগ দিয়া অলপ আমি সেট a যেনিবা লিখি ললো বলে 1, 2, 3, 4, 5 মই থনিতে কৈছিলো ইয়াত যে হেই কাৰ্লি ব্ৰেকেটৰ ভিতৰত যে আমি লিখিলো 1, 2, 3, 4, 5 এইখিনিক আমি কি বুলি কম হেই সেটত থকা এলিমেন্ট বুলি কম বা অসমীয়াত আমি কলে তাক মৌল বুলি কম এতে কথাটো আহিলে কি ইম্পৰ্টেন্ট টাৰ্ম সেটত কিছুমান আমি সেটৰ কাৰণে আমি কিছুমান ইম্পৰ্টেন্ট টাৰ্ম ইউজ কৰো আৰু বা এইখিনি চাবা হা এটা প্ৰথমে আছে দা এম্পটি সেট empty set a set which does not contain any element is called the empty set or null set or void set তোমালকে যেতিয়া 11 ৰ ম্যাথছখন পঢ়িবা বা তাত যেতিয়া তোমালকে প্ৰবলেম বিলাক কৰিবলৈ যাবা তাত তোমালকৰ কি কি থাকিব চোৱাচোন এনেকুৱা কিছুমান টাৰ্ম পাবা যোনখিনি তোমালকৰ বহুত বেছি দৰকাৰী হ'ব বা হেতু হ'ব তোমালকে মনত পেলাই থকাতকে তোমালকে প্ৰথমে এতিয়াই শিকি লোৱা ইয়াতে কি আছে চোৱাচোন দা এম্পটি set মানে কি সেই সেটটোত কোনো ধৰণৰ এলিমেন্ট নাথাকি
গম পাইছানে আৰু এম্পটি সেট বিলাক আমি কিহে ৰিপ্ৰেজেন্ট কৰো ফাইৰে ৰিপ্ৰেজেন্ট কৰো বা এম্পটি সেট বুলি ক'লে আমি তাতে চোৱাচোন ইয়াকে ফাইৰে ৰিপ্ৰেজেন্ট কৰো বা আমি অনলি ব্ৰেকেটটো কাৰ্লি ব্ৰেকেট কিটা দি দিও ভিতৰত আমি একো ইউজ নকৰোৱে তাৰ পিছত আহিলে এম্পটি ৰবা এম্পটি সেট বিলাকৰ অন্য কেইটামান নাম হৈছে নাল সেট বুলি ক'ব পাৰো কেতিয়াবা কৈ একে ভয়েড সেট বুলি ক'ব পাৰো বুজি পাইছে একদম সিম্পল জাস্ট প্ৰথম একেবাৰে থিওৰি কিটা তোমালকে চাই লোৱা পিছত তোমালকে প্ৰবলেম যেটা কৰাম বহুত বেছি ভালকে ইয়াতকে বুজি পাবা ইয়াৰ পিছত কি আহিলে finite and infinite set a set which consists of a definite number of element is called finite set definite number of element is called finite set অৰ্থাৎ finite set অৰ্থাৎ যোনটো সেটত থকা আমাৰ এলিমেন্ট বিলাকক আমি কাউন্ট কৰি লব পাৰো বা যোনটো সেটত বা সেট এটাত যদি তাত থকা এলিমেন্ট বিলাকক আমি বলে গম পাও বলে ইমানখিনি এলিমেন্টে থাকিব গম পাইছনে তাত থকা মানে এলিমেন্ট বিলাকক যদি আমি কাউন্ট কৰি লব পাৰো তেনেহলে তাক আমি কম কি finite set আৰু infinite set অৰ্থাৎ তাত যদি অসংখ্য এলিমেন্ট থাকে যাক আমি কাউন্ট কৰি উলিয়াবই নোৱাৰো তেনেবিলাক কম তেনেবিলাকক আমি কম কি infinite set বুজি পাইছে একদম সিম্পল এখিনি ইকুৱেল সেট এতিয়া চাবা হা ইকুৱেল সেট অৰ্থাৎ দুটা সেট যদি ইকুৱেল হৈ যায় হা ইকুৱেল আকৌ কেনেকৈ হ'ব তাত যদি একে একে এলিমেন্ট থাকে বা সমান নহয় সমান হ'ব লাগিব আৰু একে একে এলিমেন্ট থাকিব লাগিব বুলে আমি ধৰি লৈছো এটা সেট এ এটা সেট এ থকা এলিমেন্ট বিলাক হ'ব বুলে a, b, c, d ওকে আৰু এটা সেট লৈছো বুলে b আৰু ইয়াত থকা এলিমেন্ট বিলাক আমাৰ কি হ'ব বুলে a, b, c আৰু d অৰ্থাৎ দুটাতে একে একে এলিমেন্টে আছে আৰু সমান এলিমেন্ট আছে আৰু এনেবিলাক সেটক আমি কি বুলি কম ইকুৱেল সেট বুলি কম to set a and b are said to be equal if they have exactly the same element and we write a is equal to b otherwise the sets are said to be unequal hello পাইছে বুজি পাইছে মই আহিছো এতিয়া ন ওকে বুজি পাইছে নে আপোনালোকে a is equal to 143 381 b is equal to 143 381 ওকে হেতু এটা ইকুৱেল সেট হ'ব আমাৰ বুজি পাইছা একদম সিম্পল যি সকল এডভান্স ম্যাথছ নাছিলে তেওঁলোকে অলপ মনোযোগেৰে চাই লোৱা হা আৰু আজি ক্লাছটো মানুহ কম কেলে কাৰণ আমাৰ সকলোৱে মেট্ৰিক পৰীক্ষা দি আজৰি হৈ আৰু পঢ়িবলৈ নাই বুলি ভাবিছে মই আহিছো নাই পোৱা বুজি যি সকলে বুজি পোৱা নাই তেওঁলোকে সেশনটো পিছত চাই লবা আৰু চোৱা 11 ৰ মেথছখন আমাৰ ইমান এটা মানে ফাউনৱেট পঢ়িব পৰাকে বহুত বেছি বস্তু নাই বুজিছা আমি এবিলাকক কি কৰিব লাগিব অকমান মানে মনোযোগ দিবই লাগিব এটা তোমালকে 11 লৈ পালা আৰু গম পাইছা নাই 11 ৰ বস্তুবিলাক মানে ইমান বেছি ক্লাস 10 ৰ নিচিনা ইমান বেছি মানে ইজিও নহয় অলপ হলো তোমালকে মনোযোগ দিবই লাগিব আগতে কি হৈছিলে এটা ভিডিও সেশন চাই আমি গোটেই চেপ্টাৰটো কৰিব পাৰিছিলো ন কিন্তু 11 ত সেই ভিডিও সেশনটো তোমালকে অলপ বেছি মনোযোগেৰে চাব লাগিব বুজি পাইছা অলপ বুজি পালে হ'ব লাহে লাহে সকলো বিলাক বুজি পাবাগে যেহেতু আজি তোমালকৰ প্ৰথম ক্লাস হয়নে এতিয়া মই প্ৰথম ডেফিনেশন বিলাক দেখাই লৈছো আৰু যদি তোমালকক দৰকাৰ হয় তোমালকৰ গ্ৰুপত মই এই কন্টেন্টখিনি দি দিম যাতে তোমালকে এতিয়া এইখিনি তোমালকক এতিয়া মই বুজাই থাকিলে তোমালকে আৰু বেছি জটিলহে পাবা নুবুজাও মই তোমালকক আজি ইউনিয়ন অফ সেটক বুজাই দিও হা তাৰ পিছত আমি প্ৰপাৰ্টিখিনি চাম ওকে এতিয়া আমি প্ৰথম ইউনিয়ন অফ সেট বুজিম এতিয়া হা তোমালকৰ আটাইখিনি ডেফিনেশন মই যদি এতিয়াই বুজাই দিও তোমালকৰ আৰু বেছি আমনি লাগিলে গৈ থাকিব ক্লাছটো গতিকে আজি আমি পঢ়িম এটা ইউনিয়ন অফ সেট অৰ্থাৎ দুটা সংহতিৰ মিলন আৰে সংহতিৰ মিলনো হয় নাই আৰে ভাই সংহতিৰ মিলনো হয় হা অকল তোমালকৰ মিলন হ'ব নি ন সংহতিটো হ'ব লাগিব ন চাই থাকা এতিয়া সংহতিৰ মিলন হা তোমালকে যদি অসমীয়া মিডিয়ামত পঢ়ো বুলি ভাবিছা এই টাৰ্মটো কেনেকৈ পাবা বাৰু ইউনিয়ন অফ সেটটো কেনেকৈ পাবা চাবা হা ইয়াক পাবা তোমালকে ওৰা কি খবৰ ইয়াক পাবা তোমালকে সংহতিৰ এতিয়া চাবা দেই সংহতিৰ মিলন হা সংহতি বলে মিলনো হয় হা স্যাৰ সংহতিৰ মিলনো হয় আসামিজ মিডিয়াম নানিলে যে স্যাৰ আসামিজ মিডিয়াম ক্লাস 11 ত আসামিজ মিডিয়ামৰ কোর্স মই নিদিও তোমালোকক মই প্ৰতিটো টাৰ্ম অসমীয়াত কৈ যাম যি সকলে তোমালোককো কৈছো যে ক্লাস 11 ৰ কাৰণে ম্যাথছ কম যিমান পাৰা হিমান ভালকে ইংৰাজী মিডিয়ামত পঢ়িবলৈ চেষ্টা কৰা কাৰণ অকল ম্যাথছ বুলিয়ে নহয় সায়েন্সৰ সকলো বিলাক সাবজেক্ট তোমালকে ক্লাস 11 ৰ কাৰণে ইংলিশ মিডিয়ামত পঢ়িবলৈ চেষ্টা কৰা গম পাইছানে
দৰকাৰ হ'লে তোমালোকে দুখন বুক গোটাই লোৱা আৰু মেথছ যদি মোৰ লগত পঢ়া মইতো তোমালোকক দুইটা মিডিয়ামতে বাৰু কমপ্লিট কৰাই দিম কিন্তু কোনো ডেফিনেশ্যন মই অসমীয়া নানো আৰু বুজিছা 11ৰ বুকখনত তোমালোকৰ অসমীয়া ডেফিনেশ্যন মই নানো তোমালোকে যদিও 11ৰ কাৰণে ইংলিছ মিডিয়াম কমপ্লিট লৈ লোৱা তোমালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয় কাৰণ মেথছত ইমান বেছি লিখিবলগীয়া একোৱেই নাথাকে বুকত তোমালোকৰ ডেফিনেশ্যন একো নুহুদেই বুজিছা বুকত কোনো ধৰণৰ তোমালোকৰ ডেফিনেশ্যন নুহুদেই গম পাইছানে এটা চাবা হা সংহতিৰ মিলন বা ইউনিয়ন অফ এসেট ঠিক আছে এতিয়া আমি চাই লম বাদ দিয়া ডেফিনেশ্যন কি আছে বাদ দিয়া তোমালোকে একদম সহজ ভাষাত বুজি লোৱা ডেফিনেশ্যন দি বুজাই থাকিলে তোমালোকক আৰু বেছি দিগদাৰ লাগিব এটা চাবা দেই এ ইজ ইকুৱেল টু আমি এটা এলিমেণ্ট লৈ এ হৈছে আমাৰ এটা সেট এ ৰিপ্ৰেজেন্ট কৰি ললো বোলে এত কি এলিমেণ্ট থাকিব ছাৰ কি এলিমেণ্ট থাকিব হা এ থাকিলে স্মল এ থাকিলে বোলে বি থাকিলে সি থাকিলে ডি থাকিলে ই থাকিলে ওকে ক্লোজ কৰি দিয়া ক্লোজ কৰি দিলো মানে কি হে ইয়াত আৰু ভাই আৰু একো সোমাব নোৱাৰে আৰু কোন থাকিলে এ থাকিলে বি থাকিলে সি থাকিলে ডি থাকিলে ই থাকিলে আৰু এফালেও বন্ধ কৰি দিলো এফালেও বন্ধ থাকিলে কৰি দিলো মানে ইয়াতে দুখন মাৰি দিলো কোনো সোমাব নোৱাৰা যা ঠিক আছে আৰু আমি বি অন্য এটা সেট লৈ ললো চাবা অন্য এটা সেট লৈ ললো আৰু ইয়াত বোলে কি আছে বোলে স্যাৰ x আছে y আছে z আছে p আছে q আছে ঠিক আছে এতিয়া a আৰু b এ যদি পাতে বোলে আমাৰ যদি মিলন হয় ওকে a আৰু b বোলে মিলন হ'ল হা ইহঁতক মিলন হ'ব লাগে ইহঁতক তেতিয়া ইহঁতি অকল a আৰু b মিলন যদি হ'বলৈ যায় ইহঁতি কিন্তু সেই নিজৰ সম্পত্তিখিনিকো ক'ব যে এইখিনিও মোৰ আজি হবা আৰু b এ ক'ব মোৰ ওচৰত যিমানখিনি সম্পত্তি আছিলে a ক'ব b এ ক'ব যে মোৰ ওচৰত আজি হবা যিমানখিনি সম্পত্তি আছিলে তোমাৰ আৰু a ক'ব মোৰ ওচৰতো বোলে যিমানখিনি সম্পত্তি আছিলে তোমাৰ ওৱাও ইমান মৰম ইহঁতৰ গতিকে ইহঁতি কি কৰিব এতিয়া a আৰু b এ কি কৰিব এনেকে কৰি দিলে অৰ্থাৎ এই চিনটোক আমি কি বুলি কওঁ ইউনিয়ন বুলি কওঁ হা অৰ্থাৎ a আৰু b কি হ'ল আজি পৰা a আৰু b মিলন হৈ গ'ল তলত এই চিনটো নিদিবা কিবা বেলেগ বুজাবগে গৈ এতিয়া a ইউনিয়ন b হৈ গ'ল হা অৰ্থাৎ কি হ'ল চাবা হা মিলন হয় অৰ্থাৎ ইউনিয়ন অফ এসেট আমি কি বুলি পঢ়িম ইয়াতকে a ইউনিয়ন b বুলি পঢ়িম ঠিক আছে বাৰু মিলন হৈ গ'ল কিন্তু এটা কি হ'ব মই কি কৈছিলো a b ক'ব বোলে হেই আমাৰ যেহেতু মিলন হ'লেই গতিকে তোমাৰ সম্পত্তিখিনিও আজিৰ পৰা মোৰ সম্পত্তিখিনিও আজিৰ পৰা তোমাৰ গতিকে এটা কথাটো হ'বগে কি সেই ব্ৰেকেটটো আকৌ আমি ব্ৰেকেট দিম অৰ্থাৎ এই a ইউনিয়ন b সেটটো নতুন যোনটো সেট পাম ইয়াত কি সোমাই যাব এই আটাইখিনি এলিমেন্ট একেলগে সোমাই যাব হে বুজি পাইছেনে হা ওকে এতিয়া কি হৈ গ'ল বোলে স্যাৰ কি হৈ গ'ল আটাইখিনি বস এলিমেন্ট আমাৰ কি হৈ গ'ল এই নতুন সেটটোত অৰ্থাৎ a ইউনিয়ন b নতুন সংহতিটোত সোমাই গ'ল a b c d e x y z p and q এই আটাইখিনি ক'ত সোমাই গ'ল আমাৰ a ইউনিয়ন b ত সোমাই গ'ল অৰ্থাৎ আমি কি গম পালো অৰ্থাৎ a ইউনিয়ন b বুলি ক'লে আমি কি গম পাম অৰ্থাৎ a ত যিমান এলিমেন্ট আছিলে আৰু b ত যিমান এলিমেন্ট আছিলে গোটেই এলিমেন্টখিনিক যদি আমি কম্বাইন কৰি দিও তেতিয়া আমি পাম এই a ইউনিয়ন b নতুন এটা সেট a ইউনিয়ন b এটা ডেফিনেশ্যনৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ কি আছিলে এইখিনিয়ে আছিলে গতিকে তোমালোকক মই আগতে জাস্ট এটা এক্সাম্পল দি লৈছো যাতে তোমালোকে ডেফিনেশ্যনটো অতি সহজে বুজি পোৱা the union of a set a and b is a set which consists of all those elements which are either a or in b or in both the symbol we write a union b x such that x is belongs to a and or x is belongs to b এই চিনটো যে চোৱাচোন ইয়াক আমি কি পঢ়ো belongs to বুলি পঢ়ো ইয়াক আমি belongs to বুলি কওঁ গম পাইছা আমনি লাগিব পাৰে নতুন সিম্বল পাইছা নতুন নাম শুনিছা তোমালোকৰ আমনি লাগিব পাৰে কিন্তু আমনি লাগিলে ইমানতে শেষ হৈ নাযায় কাৰণ তোমালোকৰ বছৰটো ষ্টাৰ্ট হৈছে মেথছখন তোমালোকে চাগে মেলি লৈছা হয়নে গতিকে প্ৰথম ক্লাছটো তোমালোকৰ অলপ আমনি লাগিব পাৰে মই ভাবো তোমালোকে পিছৰখিনি চাগে ভালকে কৰিবা ঠিক আছে বাৰু যিসকলে পঢ়ি আছা তেওঁলোকে খুব ভালকে চাই থাকা কথাটো হৈছে কি এতিয়া এই যে এই চিনটোক আমি কি বুলি কওঁ belongs to বুলি কওঁ এডখতে তোমালোকে নতুন এটা চিন এটা পাইছা চোৱাচোন x such that বুলি পঢ়িম x is belongs to a or x is belongs to b এই যে belongs to বুলি ক'লো অৰ্থাৎ a is belongs to b মানে আমি কি বুজিম a কোনটো সেটত সোমাই আছে আমাৰ সংহতি b ত a ইনক্লুড হৈ আছে গম পাইছানে বোলে a আমাৰ সংহতি b ত ইনক্লুড হৈ থকা নাই তাক বুজাবলৈ তেনেহলে আমি কি কৰিম ইয়াৰ মাজতে পেটটো কাটি দিম a is not belongs to b বুজি পাইছা একদম সিম্পল একে আমি স্যার ডি টু নাই নহমালে নি ডি টু হুমিয়াইছো তো ডি টু হুমিয়াইছো নহমালে নি নহমালে
আগতে পাইছো স্যাৰ অফ কোৰ্স পাবা যিসকলৰ এডভান্স মেথছ আছিলে তেওঁলোকে এইখিনি পাবাই তেওঁলোকে যদি নাই পোৱা বুলি কোৱা তেতিয়াহে দিগদাৰটো লাগিব বাহ তোমালোকে ক্লাছ 10 ত কি পঢ়িলা এইখিনি নাপালা হা বেচাৰা পেটটো কাট খাই গ'ল হয় বৰ দুখ লাগিছে এৰ পেটটো কাট খাই গ'ল আজি হয়নে এৰ পেটটো কাট খাই গ'ল ওকে এ তোমালোকে ভেন ডায়াগ্ৰাম পাইছিলা না আগতে হা ক্লাছ 11 ত কিন্তু এই সংহতিৰ ইউনিয়ন অফ এ সেট ইন্টাৰসেকশন অফ এ সেট এইবিলাক বুজাবলৈ কিন্তু তোমালোকৰ ভেন ডায়াগ্ৰাম ব্যৱহাৰ কৰিব লগা হয় ক'বাত তোমালোকৰ ভেন ডায়াগ্ৰাম আঁকিবলৈ দিয়ে গম পাইছা ৰে চাবা এতিয়া এ ইউনিয়ন বি বুলি ক'লে আমি কি বুজিম এ ইউনিয়ন বি এনেকুৱা এটা সেট হ'ব য'ত এ আৰু বি ৰ আটাইবিলাক এলিমেন্ট কি হৈ যাব একেলগে ইনক্লুড হৈ যাব অৰ্থাৎ কি কৰিব ইহঁতি নিজৰ নিজৰ এলিমেন্ট বিলাক দুইটাৰ মাজত একেবাৰে ভগাই লৈ একেটা এলিমেন্ট একেখিনি এলিমেন্ট কৰি পেলাব গম পাইছা নে একদম সিম্পল আৰু বুটা মিলন হ'ল ভাবিলা ইহঁতি কি কৰিলে ইহঁতৰ নিজৰ নিজৰ যিমানখিনি সম্পত্তি আছিল বোলে এ বি ক'লে কি এই আমি যেহেতু আজিৰ পৰা মিলন হৈ গ'লো আমি আজি একে ঘৰৰ মানুহ আজিৰ পৰা আমি একে ঘৰৰ মানুহ গতিকে তোমাৰ সম্পত্তিখিনি আজিকালি আজিৰ পৰা মোৰ আৰু বিয়ে ক'ব অকল মোৰ সম্পত্তিখিনি ললে হ'ব নেকি তোমাৰখিনিও মোক দিব লাগিব ন গতিকে তোমাৰখিনিও আজিৰ পৰা মোৰ গতিকে দুইখিনি আজিৰ পৰা একেখিনি হৈ গ'ল বেচৰা পেটটো কাট খাই গ'ল পেটটো কাট খাই যোৱাটো আমাৰ এইফালে থাকি আহিলে অৰ্থাৎ এই চিনটোক আমি কি বুলি কওঁ বিলংছ টু বুলি কওঁ অৰ্থাৎ এনেকে যদি লিখো আমি বিলংছ টু বলে কাটি দিলো হি নট বিলংছ টু অৰ্থাৎ বিলংছ টু মানে তাত সোমাই আছে হা একদম সিম্পল এইবিলাক একেবাৰে সিম্পল অলপ অলপ মনোযোগ দিলে বুজি পায় ভেন চিত্ৰ পাইছা ন ওকে গুড ইভিনিং ওকে গুড ইভিনিং এতিয়া আমি এইখিনি তোমালোকক এতিয়াই দেখাই থৈ যাওঁ যিখিনি তোমালোকক পিছত দৰকাৰ হ'ব হা ঠিক আছে এতিয়া আমি ভেন চিত্ৰটো আঁকি লওঁ প্ৰথমে ৰবা আমি এতিয়া ভেন চিত্ৰটো বুজি লওঁ কাৰ কাৰণে ইউনিয়ন অফ এ সেট ৰবা আমি হোৱাইট বৰ্ডখন উলিয়াই লওঁ ধৰি লৈছো আমি এটা সংহতি লিখি লৈছো এ ৰব দেই অকমান সময় ৰব এ ধৰি লৈছো বোলে 1, 2, 3, 4 এইকেইটা এলিমেন্ট আছে বোলে স্যাৰ অকল 1 টো ঠিকে চিনি পাই নে ওচৰতে পাইছো ন মইতো তোমালোকতকৈ বেছি এলেহুৱা গম পাইছানে তোমালোকে যদি 3 ঘণ্টা পঢ়া মই চাগে মেট্ৰিক দিয়া আগত আধা ঘণ্টামান পঢ়িছিলোহে বহুত বেছি এলেহুৱা মানুহ মই a is equal to 1 2 3 4 okay b লিখি ললো কিমান a b c d okay okay এতিয়া পাদিয়া আমি এলিমেন্ট নিবুজাও ডাইৰেক্ট মই তোমালোকক ভেন চিত্ৰখিনি বুজাই দিছো ঠিক আছে এতিয়া আমি a ইউনিয়ন b ৰ কাৰণে যদি আমি ভেন চিত্ৰ যদি বনাবলৈ যাও তেনেহলে কি হ'ব এটো আহিলে আমাৰ সেট a হয়নে আৰু এটো আহিলে আমাৰ সেট b হা অৰ্থাৎ এইফালে আমাৰ এই a কাৰণে বনাই লোৱা আকি লোৱা ৰাউন্ড সাৰ্কেলটোত a কাৰণে আকি লোৱা সাৰ্কেলটোত কি সোমাই আছে আমাৰ সেট a এলিমেন্ট বিলাক সোমাই আছে আৰু ধৰি লৈছো b কাৰণে আকি লোৱা সাৰ্কেলটোত আমাৰ b খিনি সোমাই আছে হা b কাৰণে সোমাই আছে অৰ্থাৎ আমি এই দুইখিনি যদি আমি একেলগে লৈ লওঁ কি হৈ যাব আমাৰ কি আমাৰ a ইউনিয়ন b হৈ যাব গম পাইছানে একদম সিম্পল হয় এইবিলাক বস্তু গম পাইছা আৰু সিম্পল কাৰণে চাগে তোমালোকৰ পঢ়িবলৈ মন যোৱা নাই হয়নে আৰু দুইখিনি যদি আমি একেলগে লৈ লওঁ ইয়াক আমি কম কি a ইউনিয়ন b ঠিক আছে তেনেহলে a ইউনিয়ন b হৈ গ'ল এবাৰ আমাক লাগে বোলে ইন্টাৰসেকশন তোমালোকক মই পঢ়ালো নে নাই ইন্টাৰসেকশন পঢ়োৱা নাই ন ইন্টাৰসেকশনটো পঢ়ি লওঁ ৰবা এতিয়া intersection of set এটা intersection of set এই কি বুজাইছো আসুন intersection of a set ই কি বুজাইছো মনোযোগ দিয়া ধৰি লৈছো বোলে এটা সেট a এট এলিমেন্ট আছে 1 2 a b বোলে b অন্য এটা সেট লৈ ললো আমি b বোলে b থকা এলিমেন্ট বিলাক কি স্যাৰ বোলে b থকা এলিমেন্ট বিলাক হৈছে c d e a হা বোলে আৰু আছে 3 4 ওকে এবাৰ কিন্তু a আৰু b ৰ মিলন হোৱা নাই এবাৰ a আৰু b ৰ মাজত কাজিয়া হৈছে a আৰু b ৰ কাজিয়াহে হৈছে এবাৰ হা তেনে ক্ষেত্ৰত আমাৰ
কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম এ ইণ্টাৰছেকশ্যন বি বুলি ৰিপ্ৰেজেণ্ট কৰিম অৰ্থাৎ এই এ ইণ্টাৰছেকশ্যন বিয়ে কি বুজাব এতিয়া এত থকা এলিমেণ্টখিনি আৰু বিত থকা এলিমেণ্টখিনি দুইটাৰে মাজত যোনখিনি কমন এলিমেণ্ট আছিলে সেইখিনিহে বুজাব যদি এ আৰু বিয়ে বোলে কাজিয়া কৰিলে তেনেহ'লে ক'ব এ ক'বলৈ বোলে বিক বোলে আজিৰ পৰা তেনেহ'লে মোৰ সম্পত্তিখিনি মোৰ আৰু তোমাৰ সম্পত্তিখিনি তোমাৰ পিয়ে ক'ব নহয় 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 আমি যিহেতু এবাৰ মিলন হৈছিলোৱে এতিয়া যেতিয়া ইণ্টাৰছেকশ্যন হৈ গ'ল ন আমাৰ যিহেতু এতিয়া ছেডন হ'বলৈ গৈ আছে গতিকে আমি কাম এটা কৰোঁ ময়ো তোমাৰ আটাইখিনি সম্পত্তি এৰি দিবলৈ মন যোৱা নাই তোমাৰো চাগে মোৰ আটাইখিনি সম্পত্তিটো এৰি দিবলৈ মন যোৱা নাই ন গতিকে আমি এনেকুৱা এটা কাম কৰিব নোৱাৰোনে বোলে কি কাম কৰিবা সেইটো সময় দুটা ভাল হৈ গৈছে দেই সম্পত্তিৰ কথা আহিছে ন সম্পত্তিৰ কথা আহিলে সদায় ভাল হৈ যায় এতিয়া কি হ'ব তেনেহ'লে তোমাৰ ওচৰত যিমানখিনি এলিমেণ্ট আছিলে আৰু মোৰ ওচৰত যিমানখিনি একে এলিমেণ্ট আছিলে অৰ্থাৎ কমন এলিমেণ্ট তোমাৰ ওচৰত তোমাৰ আৰু মোৰ মাজত থকা কমন এলিমেণ্টখিনিকে আমি ৰাখি লওঁ বাকীখিনি যাওঁকে আৰু দেই বাকীখিনি তোমাৰ ভাগে থাকক মোৰ ভাগে থাকক কিন্তু দুইটাৰে যোনখিনি কমন এলিমেণ্ট আছিলে সেইখিনি কিন্তু আমি ৰাখিব লাগিব গতিকে এ ইণ্টাৰছেকশ্যন বি আমাক কি ৰিপ্ৰেজেণ্ট কৰিব চোৱাচোন ইয়াতে কি আছিলে বোলে 1 2 এ বি আছিলে ন ইয়াতে কি আছিলে চোৱাচোন 3 4 আছিলে এ ডি আছিলে ন অকলে কোন কোন আছে চোৱাচোন দুইটাতে থকা কমন কোন আছে চোৱাচোন এফালে এ আছে আৰু কি আছে এফালে বি আছে ইয়াতে কমন এলিমেণ্ট কি আছে চোৱাচোন দুইটাতে থকাখিনি কি আছিলে এ য়েছ ততি প্ৰিয়ম এ হৈছে আমাৰ এ ইণ্টাৰছেকশ্যন বি অৰ্থাৎ এ ইণ্টাৰছেকশ্যন বিয়ে এইখিনিয়ে আমাক বুজাব অৰ্থাৎ এ ইণ্টাৰছেকশ্যন বিয়ে কি বুজাব সেই দুইটা এলিমেণ্টত অৰ্থাৎ এ এলিমেণ্টত যিমানখিনি দুইটা সেটত সেই এ সেটত যিমানখিনি এলিমেণ্ট আছিলে এণ্ড বি সেটত যিমানখিনি এলিমেণ্ট আছিলে তাৰে মাজৰ কমন এলিমেণ্টখিনি কোনে বুজাব এ ইণ্টাৰছেকশ্যন বিয়ে বুজাব টান নেকি এইখিনি টান নেকি বস্তুবিলাক অ'কে ওপৰলৈ থাকিলে একেলগে হৈ থাকিব আৰু তললৈ থাকিলে কাজিয়া হৈ থাকিব আৰু একেলগে থাকিলে কি হ'ব ইহঁতৰ আটাইখিনি সম্পত্তি দুইটাৰে তোৰহে তোৰখিনিও মোৰখিনিও তোৰ আৰু যেতিয়া কাজিয়া লাগিব ইহঁতি কি হ'ব তললৈ মূৰ কৰি দিব মানে কি আৰু ন দুখ মনে থাকিব ন কেনেকৈ আছিলে চাবা ৱাও দুইটা চাবা ইউনিয়ন আৰু ইণ্টাৰছেকশ্যন বুজাই আছোঁ মই তোমালোকক বোলে ছাৰে কি আঁকিছে ছাৰে কি আঁকিছে চাই থাকিবা এটা চকু অ'কে এইটো নাক চাবা ইহঁতি বোলে ফূৰ্তি কৰি আছে ন ওপৰলৈ আছে ন সেইটো হ'ল কি এ ইউনিয়ন বি ৱাও মনটো বহুত বেছি ভাল লাগি আছে হয়নে নহয় এতিয়া বোলে যেতিয়া ইহঁতৰ কাজিয়া হৈ যাব মনটোতো বেয়া লাগি যাব ন কি বুজালে চোৱাচোন ওপৰলৈ মূৰ কৰি আছে ন আমাৰ এই চোৱাচোন এ ইউনিয়ন বি মানে কি ইহঁতকেইটা খুব বেছি ফূৰ্তিত আছে আৰু কাৰণ ইটোৰ সম্পত্তিখিনিও সিটোৰ সম্পত্তিখিনিও সিটোৰ ন দুটাখিনি একেলগ হৈ আছে ন এলিমেণ্টখিনি গতিকে ৱাও সিহঁতৰ বহুত বেছি সম্পত্তি হৈ আছে মনটো ভাল লাগি আছে চ' কি ধুনীয়াকৈ হাঁহি আছে চোৱা না গতিকে আমি কি কৈছোঁ এ ইউনিয়ন বি এ আৰু বি বহি আছিলে সিহঁতৰ মনটো খুব বেছি ভাল হৈ আছে এতিয়া এ ইণ্টাৰছেকশ্যন বি ন চাবা এতিয়া কি হ'ল ইহঁতৰ যিহেতু কাজিয়া লাগিলে হাৰে ভাই চেহেৰাটো সলনি হৈ গ'ল ন কি বুজালে চোৱাচোন এ ইণ্টাৰছেকশ্যন বি কিবা বুজি পালানে আৰু কিবা বুজিবলৈ থাকিলেনে কোৱা এতিয়া আৰু কিবা বুজিবলৈ থাকিলেনে বুজিলা পদটো বহুত বেয়া মানে সিহঁতৰ এতিয়া সম্পত্তি অকল কমনখিনিহে থাকিব গম পাইছা আজি ৰাতি পাক্কা টোপনিত ভয় খাবা ন ভয় খাবও পাৰা ভূতৰ নিচিনা কোনটো লাগিছে ভূতৰ নিচিনা কোনটো লাগিছে এ ইউ বিটো ভূতৰ নিচিনা লাগিছে ইমান ধুনীয়া হাঁহি থকা মুখখন ভূতৰ নিচিনা কেনেকৈ লাগিব পাৰে ইমান ধুনীয়া হাঁহি থকা মুখখন ভূতৰ নিচিনা কেনেকৈ লাগিব পাৰে বাৰু ছাৰ মই 12ত পঢ়িছোঁ ইণ্টিগ্ৰেশ্যন হাৰ্ড লাগিছে 12 পঢ়াম বাৰু কিন্তু আমি এইবছৰ ফাৰ্ষ্ট 11 ষ্টাৰ্ট কৰিছোঁ মানে মই বিশেষকৈ বৰ্তমান সময়ত 11ৰ কাৰণেহে মেথছ পঢ়াম চ' 12ৰ কাৰণে আমাৰ অলপ টাইম লাগিব মই তোমালোকক এতিয়াই ডাইৰেক্ট কৈ দিওঁ মই ইউটিউবত এটা ছেশ্যন আহিম 12ৰ কাৰণে কিন্তু আমি এপত বৰ্তমান আমাৰ ফিনিক্স বেটছত ক্লাছ ষ্টাৰ্ট হৈছে 11ৰ কাৰণে
হা আৰু 12ৰ কাৰণে এই 10 তাৰিখৰ পৰা হোৱা নাই, দুদিনমান লাগিব। আমি যেতিয়া ষ্টাৰ্ট হ'ব তোমালোকক জনাই দিম। হা আৰু ফিনিক্স বেটছত 11 and 12ৰ কাৰণে ইংলিছ আছে, কিন্তু তোমালোকে যদি সেই ইংলিছ আমাৰ সৈতে পঢ়িম বুলি ভাবিছে তেনেহ'লে ফিনিক্স বেটছত জইন কৰি ল'ব পাৰা। আৰু কোৰ্সটোৰ বিষয়ে ডিটেইল জানিবৰ কাৰণে তোমালোকে আমাৰ তলত ঘূৰি থকা নাম্বাৰকেইটাত কল কৰি লোৱা। আৰু এতিয়া কথাটো হৈছে ৰবা, আৰু যোনখিনি আমাৰ 11 and 12ৰ সেশন হ'বলৈ গৈ আছে, 11 and 12ৰ সেশনৰ কাৰণে 12ৰ কাৰণে এই বছৰত আমাৰ যোনখিনি সেশন হ'বলৈ গৈ আছে সেইখিনি আমি সাৰ্পিৰ এই মেইন চেনেলটোৰ পৰা ষ্টাৰ্ট নকৰো। আমি আৰু এটা চেনেল ক্ৰিয়েট কৰা হৈছে, সাব চেনেল এটা ক্ৰিয়েট কৰা হৈছে, যোনটো সাৰ্পি এইচএছ বুলি এটা চেনেল ক্ৰিয়েট কৰা হৈছে। তোমালোকে সেই চেনেলটোলৈ যোৱা আৰু সেই চেনেলটোত সাবস্ক্ৰাইব কৰি থোৱা। তাৰ পৰাই আমি 11 and 12ৰ ক্লাसेছবিলাক তোমালোকক প্ৰভাইড কৰিম, মানে ইউটিউবৰ ক্লাছেছবিলাক। হা আৰু সেইটো আমাৰ কমেণ্টতে পিন কৰি থোৱা আছে, তোমালোকে যোৱা না, জলদি জলদি যোৱা আৰু সাবস্ক্ৰাইব কৰি থৈ দিয়া। ছাৰহঁতৰ 9, 10, 11, 12ৰ ক্লাছ বহুত কষ্ট হৈছে। হেই মোৰ একো কষ্টই নহয়, বুজিছানে? আমি ৰাতি 11-12লৈকে পঢ়াই থাকিব পৰা মানুহ, গম পাইছা? বাকী তোমালোকৰ খবৰ কি? সকলোবিলাক এতিয়া চিনাকি মানুহে আছে ন? হেল্ল', কি খবৰ আপোনালোকৰ? সকলোবিলাক এতিয়া চিনাকি মানুহে আছে বাৰু, খবৰ কওকচোন। এনেকুৱা মানুহৰ কষ্টই নহয় ন? হেই মোৰ কষ্টই নহয়। সাৰ্পি সেইকাৰণে জুই ন? য়েছ, সাৰ্পি সেইকাৰণে জুই। বেয়া দিন বেয়া। সুদীপ্ত কিয় দিন বেয়া? কাৰ বেয়া দিন চলি আছে চাওঁ? ইমান ধুনীয়া ফ্ৰী সময় পায়ো যাৰ যাৰ বেয়া দিন চলি আছে চাওঁ, মোক কিখন চাওঁ সিহঁতৰ। হা এইটো চোন এডভান্স মেথছত আছিলে, স্তুতি প্ৰিয়ম। এইখিনি এডভান্স মেথছত আছিল আৰু সেইখিনিয়ে তোমালোকে 11ত পঢ়িবলৈ পাবা। এইখিনিয়ে আছিল এডভান্স মেথছত। ৰবা আমি আৰু কেইটামান নতুন বস্তু পঢ়াই থৈছা, পঢ়িবা নে নপঢ়া কোৱা? তোমালোকে কোৱা, যিকেইজন আছা সেইকেইজনে কোৱা। গুণু মোৰ ভাল, খবৰ বহুত ভাল মোৰ। তোমালোকে কোৱা এতিয়া, আৰু অলপ পঢ়ো নে নপঢ়ো? আৰু অলপ পঢ়ো নে নপঢ়ো কোৱা? পঢ়াওক ন? পঢ়িম দিয়া, আৰু অলপ পঢ়িম আমি আজি। পঢ়িছো যেতিয়া অলপ আমি পঢ়ি যাওঁ। ইয়াতে কোনে কোনে এনেকে ভাবিছা যে সায়েন্সত নপঢ়ো, সায়েন্সত নপঢ়ো, জাষ্ট ক্লাছটো চাবলৈ আহিছো, কেনেকুৱানো সায়েন্সতনো, সায়েন্সৰ কাৰণে মেথছখননো আমাৰ কেনেকুৱা হ'ব চাবলৈ আহিছো, তেনেকুৱা কোন কোন আছা? কোনে কোনে সায়েন্স পঢ়িবা? সুদীপ্তইতো কমাৰ্চত পঢ়িবা ন? কোনে কোনে পঢ়িবা? ত্ৰয়না তুমিতো পঢ়িবা, সুদীপ্তই আৰ্টছত পঢ়িবা ন? ত্ৰয়নাই পঢ়িব, গম পাইছো মই। ইলিচাই পঢ়িবানে? অংকিতে পঢ়িব, আৰু কোনে কোনে পঢ়িবা? অ'কে, যিসকলে সায়েন্সত পঢ়িবা তেওঁলোকে কিন্তু আমাৰ এইখিনি সেশন মিছ নকৰিবা হা। আমি এটা জাষ্ট বেছিকখিনি লৈ আহিছো। ঠিক আছে ৰবা। অ'কে, কাৰ্ডিনেল নাম্বাৰ অফ সেট। এই কাৰ্ডিনেল নাম্বাৰ হৈছে কি? একদম চিম্পুল বস্তু এইটো। যিমানখিনি এলিমেণ্ট থাকিব সেট এটাত, আমাৰ যিমানখিনি এলিমেণ্ট থাকিব সেই সিমানখিনি এলিমেণ্ট, মানে সেট এটাত থকা কিমানটা এলিমেণ্ট আছে, এটা সেটত আমাৰ কিমানটা এলিমেণ্ট আছে তাক বুজাব, তাক আমি কি বুলি কওঁ? কাৰ্ডিনেল নাম্বাৰ অফ সেট। এইবিলাক একদম চিম্পুল বস্তু তোমালোকে পাবা। ৰিপ্ৰেজেণ্টেশ্যন অফ সেট চোৱাচোন, ৰিপ্ৰেজেণ্টেশ্যন অফ সেট চোৱা, ইয়াক চোৱা। আমি যেতিয়া সেটবিলাকক ৰিপ্ৰেজেণ্ট কৰোঁ, আমি যেতিয়া সংঘনিত তাক লিখোঁ, ইয়াক দুই ধৰণে লিখিব পাৰোঁ। এটা আছিলে আমাৰ সেট বিল্ডাৰ ফৰ্ম, চোৱাচোন, ৰোষ্টাৰ ফৰ্ম বা টেবুলাৰ ফৰ্ম বুলি কয়, বা আমি ডাইৰেক্টলি আমি ৰোষ্টাৰ ফৰ্ম বুলি ক'লো বা টেবুলাৰ ফৰ্ম বুলি ক'লো। এইটো হৈছে এটা, আৰু এটা হৈছে কি? সেট বিল্ডাৰ ফৰ্ম, গম পাইছা? এতিয়া এই দুইটা ফৰ্মত যদি আমি লিখিবলৈ হয় আমি কেনেকৈ লিখোঁ চাবা দেই। এতিয়া ৰোষ্টাৰ ফৰ্মত যদি আমি কোনোবা এটা সেটক লিখিবলৈ হয়, ৰিপ্ৰেজেণ্ট কৰিবলৈ হয়, তেনেহ'লে জাষ্ট আমি সেই সেটটোক এটা কেপিটেল এটা ৰিপ্ৰেজেণ্ট কৰিলোঁ আৰু দুটা কাৰ্লি ব্ৰেকেট দিলোঁ, অৰ্থাৎ এটা কাৰ্লি ব্ৰেকেট দিলোঁ, আৰু এলিমেণ্টবিলাকক ইয়াত মাজত কমা দি ভৰাই দিলোঁ, বোলে A, B, C, D, E, F, G ভৰাই দিলোঁ। এইটো হৈ গ'ল আমাৰ একদম চিম্পলকৈ লিখিলোঁ। ইয়াক আমি ক'ম কি? ৰোষ্টাৰ অৰ টেবুলাৰ ফৰ্ম। এইটো হৈ গ'ল আমাৰ এইটো ফৰ্ম, একদম একদম চিম্পল হা। তেনেহ'লে এতিয়া আহিলে সেট বিল্ডাৰ ফৰ্ম। এইটো কিন্তু মনোযোগ দিয়া। এতিয়া ইয়াক আমি কেনেকৈ লিখোঁ? ইয়াক কিন্তু আমি ডাইৰেক্ট কাৰ্লি ব্ৰেকেট দি এলিমেণ্টবিলাকক কমা দি লিখি নিদিওঁ, কমা দি লিখি নিদিওঁ, বুজিছানে? ইয়াক আমি কেনেকৈ লিখোঁ চোৱা। আমি ইয়াক কথাৰে লিখি দিওঁ, একদম চিম্পুল ভাষাত যদি ক'বলৈ যাওঁ আমি ইয়াতে কথাৰে লিখি দিওঁ, এক্সপ্লেইন কৰি দিওঁ। অৰ্থাৎ সেই সেটটোত থকা এলিমেণ্টবিলাক কেনেধৰণৰ হ'ব তাক আমি এক্সপ্লেইন কৰি দিওঁ। চাবা হা, ধৰি লৈছোঁ আৰু এটা সেট আমি লিখিব গৈছোঁ A, বা বোলে ছাৰে অকল A নাম দি থাকেনে, বোলে B, বসন্ত ন? অ'কে, B কিউব দি দিলোঁ নাম, ঠিক আছে। এতিয়া আমি ইয়াক লিখিব লাগে,
ইয়াক এতিয়া কেনেকৈ লিখিম আমি কোনটো ফৰ্মত লিখিব লাগে এটা আমি কোনোবা এটা সেট লিখিব লাগে যোনটোক আমি লিখিব লাগে কি আমাক এটা সেট বিল্ডাৰ ফৰ্মত লিখিব লাগে গতিকে আমি এটা কেনেকৈ লিখি দিম এলিমেন্ট বিলাকক ডাইৰেক্ট নিলিখো ইয়াক আমি অকমান আওপকীয়াকৈ কৈ দিম মানে হেই নকওঁ এতিয়া অলপ আওপকীয়াকৈ যে কয় যে মানুহবিলাকে কথাবিলাক সেই হেনেকৈ লিখি দিম গম পাইছানে ইয়াত মানে তুমি অকমান আওপকীয়া হৈ যাব লাগিব আৰু কিন্তু সেই একেটা কথাই ক'ব লাগিব গম পাইছানে অৰ্থাৎ আমি এটা সেট লিখি ললো যেনিবা এতে আমাৰ এক্সাম্পল অৰ্থাৎ সেট বিল্ডাৰ ফৰ্ম ডেফিনেশ্যন বাদ দিয়া প্ৰথম বুজি লোৱা ডেফিনেশ্যনটো নিজে পঢ়িলেও তোমালোকে ধৰিব পাৰিবা বা বুজি পাবা চাবা k such that k is an even number k is less than equal কি 20 অৰ্থাৎ 20 কে সৰু যিমানখিনি আমাৰ ইভেন নাম্বাৰ আছিলে অৰ্থাৎ যুগ্ম সংখ্যা আছিলে সেই আটাইখিনিক আমি লিখিব লাগে সেটত লিখিব লাগে সেট হিচাপে লিখিব লাগে তেনেহলে ইয়াক যদি আমি চাবা হা ইয়াক যদি বোলে আমি প্ৰথম ৰস্টাৰ ফৰ্মত লিখিলো এটা আমি ৰস্টাৰ ফৰ্মত লিখিলো হা roster ফৰ্মত যদি লিখো আমি কেনেকৈ লিখিম বোলে 2 হয়নে যুগ্ম সংখ্যা লিখিব লাগে 2 4 6 8 10 12 14 16 18 20 কে সৰু বা 20 ৰ সমান বুলি কৈছে নহয় 20 এটোক আমি কি হৈ গল আমাৰ এখিনি roster ফৰ্মত লিখা হৈ গল তাৰ পিছত বোলে এটা লিখিব লাগে কি set builder ফৰ্মত লিখিব লাগে set builder ফৰ্মত লিখিব লাগে এবাৰ কিন্তু আমি কেনেকৈ লিখিম set builder ফৰ্মত যদি আমাৰ a b কিউবক লিখিবলৈ যাওঁ কেনেকৈ বুজিম মই মানটো বাও অকমান হে এনেকৈ set builder ফৰ্মত লিখনাকে কথাবিলাক কওঁ হয় নে নহয় হা পাই গল আহি ওকে ইয়াক আমি কেনেকৈ লিখিম এতিয়া ইয়াক আমি কেনেকৈ লিখিম চাই থাকা ইয়াক আমি বলে কেনেকৈ লিখিম নাই নকওঁ k such that k কমা এটা দিলো এটা কমা দিব থাকি গৈছে k is an even মোৰ আখৰকেইটা বহুত বেয়া হৈছে নিও বহুত দিন নপঢ়ি মোৰ আখৰ সাখৰ হেখ মানে k such that k is an even number যত k টো কেনেকুৱা হ'ব k is less than equal কিমান হ'ব 20 হ'ব অৰ্থাৎ একেখিনি কথাই কৈছো হয়নে কেট কি হ'ব আমাৰ 20 কে সৰু যিমানখিনি ইভেন নাম্বাৰ আসলে হুমাই থাকিব আৰু যদি আমি ডাইৰেক্ট লিখিবলৈ যাওঁ অৰ্থাৎ আমি roster ফৰ্মত যদি লিখিবলৈ যাওঁ একদম সিম্পল কাৰ্লি ব্ৰেকেট দিলো এলিমেন্টখিনি আমি মাজত লিখি দিলো কিন্তু ইয়াক যদি আমি সেট বিল্ডাৰ ফৰ্মত লিখিবলৈ যাওঁ তেনেহলে অকমান আওপকীয়াকৈ লিখিম মানে কি কম সেই তাত যোনখিনি এলিমেন্ট থাকিব সেইখিনিক আমি আখৰে লিখি এক্সপ্লেইন কৰি দিম বুজি পাইছা yes b কিউব হে একে অকৱা পকৱাই হয় বানটো হা অকৱা পকৱাই হয় ওকে বাকি বুজি পালে না আজি সেশনটো কোৱাচোন তোমালোকে কোৱা বুজি পালে নে বুজি পাইছে নে 11ত পঢ়িব পাৰিম লাগিছে নে 11ত ম্যাথছ পঢ়িব পাৰিম লাগিছে নে yes মৈত্ৰী মেমে কাইলে সাইন্স আনিব চিন্তা কৰিব নালাগে মৈত্ৰী মেমে কেমিষ্ট্ৰি লৈ আহিব কাইলে বাৰু দেই তোমালোকৰ কাৰণে কেমিষ্ট্ৰি যিকিনো এটা বহুত ধুনীয়া টপিক এটা লৈ আহিব আৰু তোমালোকক বুজাই দিব আৰু তোমালোকক এটা কথা মই কৈ থৈ যাও আৰু যি সকল তোমালোকে আমাৰ চেনেলত নতুনকৈ আহিছা তেওঁলোকে চেনেলটো এইটো চেনেল সাবস্ক্ৰাইব কৰি থোৱা আৰু যি সকলে এবাৰ 11 and 12 ৰ কাৰণে আমাৰ ভিডিও বিলাক চাবলৈ আহিবা তেওঁলোকে কি কৰা তেওঁলোকে আমাৰ সাৰ্পি এইচএস চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি থোৱা যেটো আমাৰ কমেন্টত পিন কৰি থোৱা আছে কমেন্ট বক্সত পিন কৰি থোৱা আছে এতিয়াই যোৱা আৰু তাতে সাবস্ক্ৰাইব কৰি থৈ দিয়া মই সদায় এইটো চেনেলৰ পৰা মই এইখিনি লাইভ আহি নাথাকো আমি আৰু দুদিন মানৰ পিছত হিটো চেনেললৈ আমাৰ এই 11 and 12 ৰ লাইভ বিলাক শিফট কৰাই দিম আৰু আমি হেতু চেনেলৰ পৰা তোমালোকক পঢ়াম গতিকে তোমালোকে এতিয়াই ইটো চেনেলটো আমাৰ অৰ্থাৎ সাৰ্পি এইচএস যোনটো আমাৰ কমেন্টত পিন কৰি থোৱা আছে সেই চেনেলটো সাবস্ক্ৰাইব কৰি থোৱা বুজি পাইছে বাকি ৰাইজে আজি অলপ হলেও বুজি পালেনে এই সংহতি চেপ্টাৰটো আপোনালোকে অলপ হলেও বুজি পালেনে অলপ হলেও বুজি পালেনে পালে বুজি পাইছে বুজি পালে অলপ নহয় ভালকে বুজি পালা বঢ়িয়া আকৌ এবাৰ আমাৰ সেশনটো চাই দিবা আপলোড হৈ যোৱাৰ পিছত বুজি পাই যাবা ঠিক আছে ফিনিক্স বেটছত এডমিশন এই কিদিনতে লম ওকে জলদি লৈ লবা কাৰণ 10 তাৰিখৰ পৰা আমাৰ ফিনিক্স বেটছৰ ক্লাস ষ্টাৰ্ট হ'বলৈ গৈ আছে আৰু তোমালোকেটো জানাই ন সাৰ্পিয়ে লঞ্চ কৰিবলৈ গৈ আছে তোমালোকৰ জেডব্লিউ এণ্ড নিটৰ কাৰণে কোচিং আৰু যেটো তোমালোকে যেতিয়ালৈকে কোচিং কৰিবলগীয়া হ'ব তেতিয়ালৈকে আমাৰ সাৰ্পিত তাৰ আগতে আমাৰ সাৰ্পিত এভেইলেবল হৈ যাব তোমালোকৰ জেডব্লিউ এণ্ড নিটৰ কোচিং হা আৰু সেইখিনি মই নপঢ়াও আমাৰ বেজিত ছাৰে নপঢ়ায় সেইখিনি পঢ়াবলে বহুত ডক্টৰ এণ্ড আইআইটিয়ান আমাৰ হাতত আছে তেওঁলোক আমাৰ সৈতে জয়েন হৈছে আৰু তেওঁলোক আমাৰ টিমৰ সৈতে জয়েন হৈছে আৰু তেওঁলোকে তোমাৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তোমালোকৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তোমালোকৰ জেডব্লিউ এণ্ড নিটৰ কোচিং আৰু তেওঁলোক বহুত বেছি এক্সপেৰিয়েন্স হোল্ডাৰ হয়
বুজিছা গতিকে সেইখিনি তোমালোকৰ কাৰণে এভেইলেবল হৈ যাব মুঠতে চাৰ্পিত তোমালোকে লগ হলা যেতিয়া তোমালোকক চাৰ্পি এৰি নিদিয়ে আৰু গৈ আছে গৈ তোমালোকক আগবাঢ়ি গৈ থাকিবা চাৰ্পিও তোমালোকৰ লগতে গৈ থাকিব তোমালোকক আগবঢ়াই নি থাকিব বুজিছা ওকে ঠিক আছে তেনেহলে আজি ক্লাসটো শেষ কৰি দিও ন বাকি মই আকৌ এটা কথা কৈ লওঁ তোমালোকে যিসকলে ফিনিক্স বেটছত এডমিশ্যন ল'ম বুলি ভাবিছা জলদি জলদি লৈ ল'বা আমি তাত আকৌ সকলোকে লগ পাম ইয়াতে বহুত মোৰ চিনাকি মানুহ আছে ন বাকি যিসকল নতুনকৈ আহিছা তেওঁলোককো কৈছো আৰু চিনাকিসকলেতো জানেই আমাৰ কথা হয়নে আৰু নতুনসকলকো কৈছো যদিহে চাৰ্পিৰ সৈতে 11 and 12ত পঢ়িম বুলি ভাবিছা তেনেহ'লে তোমালোকে আমাৰ ফিনিক্স বেটছত এডমিশ্যনটো লৈ লোৱা আৰু তাৰ কাৰণে ডিটেইলত জানিবৰ কাৰণে আমাৰ তলত স্ক্ৰলিং হৈ থকা নাম্বাৰকেইটাত কল কৰি লোৱা ঠিক আছে আজি সেশনটো মই ইমানতে শেষ কৰি দিওঁ আৰু আহি থকা সেশনবিলাক তোমালোকে চাবলৈ নাপাহৰিবা 11 and 12ৰ সেশনবিলাক যোনখিনি আহি থাকিব আমাৰ চেনেলত যোনখিনি আমাৰ ইউটিউবত আহি থাকিব সেইখিনি তোমালোকে চাবলৈ নাপাহৰিবা কাৰণ এই সেশনবিলাকৰ পৰা তোমালোকে ক্লাছ 11ৰ কোৰ্সটোৰ এটা আইডিয়া পাবা হয়তো কাইলে তোমালোকৰ মৈত্ৰী মেমে কেমিষ্ট্ৰিৰ ধুনীয়া টপিক এটা লৈ আহিব তোমালোকে ক্লাছবিলাক মিছ নকৰিবা যাতে তোমালোকৰ আমাৰ এই 11ৰ কোৰ্সটোৰ প্ৰতি বা 11ৰ কোৰ্সটোৰ সৈতে তোমালোকৰ এটা চিনাকি হৈ যায় আগতীয়াকৈ কলেজ নোযোৱা আগতীয়াকৈ হৈছে ন ঠিক আছে তেনেহ'লে আজিলে বাই বাই সকলোৱে ফূৰ্তি কৰি থাকা ইনো নপঢ়াই তোমালোকে মই জানোৱে ন ঠিক আছে বাই বাই